এইমছৰ বিএছচি নাৰ্ছিং কোৰ্ছৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ চলি আছে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব প্ৰথম বেসিক ৰেজিষ্ট্ৰেচন কৰিব লাগিব বেসিক ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেসক্ৰিপচনত লিংক পাবা লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব হোৱাৰ পিছত এই পেজৰ তলত এপ্লাই অনলাইন আছে ইয়াতে ক্লিক কৰি দিবা প্ৰথম যেতিয়া ক্লিক কৰিবা তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত চোৱা ক্লিক হিয়াৰ ফৰ নিউ বেসিক ৰেজিষ্ট্ৰেচন এই অপচনত ক্লিক কৰি দিবা দিয়াৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত তোমালোকৰ কাম হল ইয়াতে প্ৰসিড অপচন আছে ইয়াতে ক্লিক কৰি দিবা তাৰ পিছত তলত আহিব আকৌ প্ৰসিড অপচন আছে এই অপচনত ক্লিক কৰি দিবা তাৰ পিছত এপ্লিকেশন ফৰ্ম আহি যাব ইয়াতে কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে সেইখিনি মিছ কৰিলে তোমালোকৰ এপ্লিকেশন ফৰ্ম 100% ৰিজেক্ট হ'ব তাৰ আগতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো এইমছৰ বিএছচি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ইবুক প্ৰস্তুত কৰা হৈছে ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু জেনাৰেল নলেজৰ প্ৰশ্ন উত্তৰ আছে মাত্ৰ 299 এই ইবুক ক্ৰয় কৰিবলৈ কাম কৰিবা আমাৰ হোৱাটসঅ্যাপ নম্বৰ আছে ভিডিঅ' ডেসক্ৰিপচনত তাতে যোগাযোগ কৰিবা তাৰ পিছত পেমেন্ট কৰিলে তোমালোকে হোৱাটসঅ্যাপত ইনস্ট্যান্ট ইবুক লাভ কৰিবা এতিয়া মই ইম্পৰ্টেন্ট পইণ্ট জনাম ফৰ্ম ফিলআপৰ আগতে তোমালোকৰ ফটো বহুত ইম্পৰ্টেন্ট ফটো সিগনেচাৰ আৰু থাম্ব ইমপ্ৰেশন ফটো কি কৈছে যে ফটোৰ যেটো ব্যাকগ্ৰাউন্ড হোৱাইট হ'ব লাগিব তাৰ পিছত ইয়াতে কৈছে যে যেতিয়া তোমালোকে ফটো আপলোড কৰিবা তাৰ আগতে কি কৈছে A4 সাইজ পেপাৰ ল'ব লাগিব লৈ এনেকৈ চাৰিফালে এনেকৈ আস্তানি দিবা বাউন্ডাৰি দিবা দিয়াৰ পিছত এটো কাট পেন্সিল দি দিব লাগিব তাৰ পিছত কি কৈছে সেই A4 সাইজৰ এই বক্স এটা দিব লাগিব এটা বক্স দিব লাগিব বক্সৰ সাইজ কি কৈছে 3.5 সেন্টিমিটাৰ ইনটু 4.5 সেন্টিমিটাৰ এনেকৈ এটা বক্স দিব লাগিব এটো ইম্পৰ্টেন্ট কাট পেন্সিল দি দিবা তাৰ পিছত কি কৈছে ফটো যেটো তোমালোকে সাইজৰ মানে ইয়াতে বক্স দিছে সেই সাইজৰ ফটো ইয়াতে পেস্ট কৰিব লাগিব চোৱা ইয়াতে ফটো আপলোড মানে পেস্ট কৰিছে এনেকৈ ফটো তোমালোকৰ মানে পেস্ট কৰিব লাগিব তাৰ পিছত কি হ'ব স্ক্যান কৰিব লাগিব দোকানত যাই এটো স্ক্যান কৰিব পাৰিবা অনলাইনত কৰিব পাৰিবা স্ক্যান কৰাৰ পিছত তোমালোকৰ কি হ'ব যেটো বক্সৰ ভিতৰত তোমালোকে ফটো পেস্ট কৰিছে লগাইছা সেইখিনি তোমালোকে আপ মানে ক্ৰপ কৰি ল'ব লাগিব যেতিয়া স্ক্যান হৈ গল তাৰ পিছত কি হ'ব এইখিনি যেটো বক্স আছে এইখিনি আমি ক্ৰপ কৰিম তেতিয়াহে একচেপ্ট হ'ব এই ফটোৰ কাম হৈ গল তাৰ পিছত কি আছে আমাৰ সিগনেচাৰ সেম প্ৰসেস হয় এটা পেপাৰ লবা পেপাৰ লৈ তাৰ পিছত কি কৈছে ইয়াতে মাজত এটা বক্স দিবা বক্সৰ সাইজ 3 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এনেকুৱা এটা বক্স দি লবা দিয়াৰ পিছত মাজত কি সিগনেচাৰ কৰিবা সিগনেচাৰটো ব্লু বা ব্ল্যাক পেন দি কৰিলে হৈ যাব আৰু যেটো তোমালোকে বক্স দিবা সেই বক্সটো কাট পেন্সিল দি দিবা তাৰ পিছত এইখিনি হোল হোৱাৰ পিছত কি কৰিবা স্ক্যান কৰিবা স্ক্যান কৰাৰ পিছত যিখিনি বক্সৰ ভিতৰত আমি সাইন কৰিছো এইখিনি বক্স আমি ক্ৰপ কৰিম ইয়াতে চোৱা উদাহৰণ দিছে বক্সখিনি আমি ক্ৰপ কৰিছো বক্স আছে লগতে এই সিগনেচাৰ আছে যেটো আমি ড্ৰ কৰিছো তাৰ পিছত নেক্সট হল কি থাম্ব ইমপ্ৰেশন ইয়াতে চোৱা থাম্ব ইমপ্ৰেশন কেনেকৈ দিব লাগিব এটা পেপাৰ লবা পেপাৰ লৈ তাতে বক্স এনেকৈ মাজত দি লবা বক্সৰ সাইজ 4 সেন্টিমিটাৰ ইনটু 3 সেন্টিমিটাৰ নোট ডাউন কৰি লবা এইবিলাক তাৰ পিছত কি হ'ব বক্সৰ ভিতৰত চোৱা উদাহৰণ দিয়া আছে ইয়াতে তোমালোকে থাম্ব ইমপ্ৰেশন বুঢ়া আঙুলিৰ লেফট মানে বাও হাতৰ বুঢ়া আঙুলিৰ ইয়াতে থাম্ব দি লবা দিয়াৰ পিছত স্ক্যান কৰিবা স্ক্যান কৰি যিখিনি আমি বক্স বনাইছো এই বক্সৰ খিনি ক্ৰপ কৰি তাৰ পিছত আপলোড কৰিম তেতিয়া একচেপ্ট হ'ব নহলে কিন্তু ৰিজেক্ট হ'ব এতিয়া ফৰ্ম ফিল আপ প্ৰসেসটো জানাম ইয়াতে প্ৰথমতে ইণ্ডিয়ান সিলেক্ট কৰিবা তাৰ পিছত ইয়াতে সম্পূৰ্ণ নাম লিখিব দিছে ক্যান্ডিডেটৰ তাৰ পিছত তাকো ইয়াতে লিখিব দিছে গুগল ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিবা কিন্তু এটো বহুত ইম্পৰ্টেন্ট তাৰ পিছত ইয়াতে কৈছে যে ফাদাৰ্স নেম বা মাকৰ নাম ইয়াতে লিখিব দিছে ইয়াত নিজৰ দেউতাকৰ নাম লিখিবা তাৰ পিছত ইয়াতে মাকৰ নাম লিখিবা তাৰ পিছত ডেট অফ বাৰ্থ ইয়াতে লিখিবা তাৰ পিছত কনফাৰ্ম কৰিবা ডেট অফ বাৰ্থ পুনৰ লিখিবা তাৰ পিছত জেন্ডাৰ কি হয় ফিমেল অনলি পাৰিব বিএছচি নাৰ্ছিং তাৰ পিছত ডোমিসাইল কি হয় এটো আসাম হ'ব ষ্টেট অফ ডোমিসাইল আসাম তাৰ পিছত কাৰ কি ক্যাটাগৰী জেনাৰেল এসসি এসটি যাৰ যেটো হয় এটো সিলেক্ট কৰি দিবা তাৰ পিছত যদি পিডব্লিউডি হয় বা হিন্দিকেপ হয় ইয়েস কৰিবা আৰু যদি নহয় নো টিক মাৰ্ক কৰি দিবা তাৰ পিছত আইডি প্ৰুফ কি দিবা আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি বহুত আছে ইয়াতে যিকোনো এটা অপচন চুজ কৰি লবা পান কাৰ্ড সিলেক্ট কৰিছো তাৰ পিছত পান কাৰ্ডৰ নম্বৰ আছে ইয়াতে লিখি দিবা এটো বক্সত তাৰ পিছত ইয়াতে প্লেস অফ ইস্যু এটো ইন্ডিয়া থাকিব দিবা তাৰ পিছত এটো ইস্যু অফ ডেট এটো নালাগে অপশনাল হয় এটো অপশনাল হয় ভ্যালিড টিল এটো অপশনাল হয় নালাগে ফিল আপ কৰিবলৈ তাৰ পিছত নিজৰ ইমেইল আইডি ইয়াতে এন্টাৰ কৰিবা তাৰ পিছত কনফাৰ্ম কৰিবা ইমেইল আইডি তাৰ পিছত মোবাইল নম্বৰ তাৰ পিছত আকৌ মোবাইল নম্বৰ
তাৰ পিছত কৈছে যে অল্টাৰনেট মোবাইল নাম্বাৰ এটো বাধ্যতামূলক নহয়, এটো এৰি দিলে একো নাই। তাৰ পিছত তোমালোকৰ কান্ট্ৰি কি হয়, ইন্ডিয়া হয়। তাৰ পিছত ইয়াতে তোমালোকে পিন কোড লিখিবা, তাৰ পিছত ষ্টেট কি হয় ইয়াতে চুজ কৰি লবা, তাৰ পিছত ডিস্ট্ৰিক্ট কি হয় ইয়াতে চুজ কৰিবা, সিটি কি হয় আহি যাব। এইখিনি ফিল আপ যেতিয়া কৰিবা বা পিন কোড এন্টাৰ কৰিবা আহি যাব। তাৰ পিছত ইয়াতে তোমালোকৰ এড্ৰেছ, ভিলেজ বা টাউনৰ নাম, পোষ্ট অফিচ কি হয়, ডিস্ট্ৰিক্ট কি হয়, পিন কোড কি হয়, এইখিনি এড্ৰেছৰ ভিতৰত ফিল আপ কৰি দিবা। তিনিটা অপশন আছে এড্ৰেছৰ। সাপোজ প্ৰথমতে তোমালোকে ভিলেজৰ নাম লিখিছা বা টাউনৰ নাম লিখিছা, তাৰ পিছত নেক্সটত তোমালোকে পোষ্ট অফিচ পিএছৰ নাম লিখিবা, তাৰপিছত ডিস্ট্ৰিক্ট পিন কোড লিখি দিবা। তাৰ পিছত যদি সেম হয় তেতিয়াহলে যেটো বি নম্বৰ অপশন কৰেসপন্ডেন্স এড্ৰেছ যদি সেম হয় তেতিয়াহলে ইয়াতে টিক মাৰ্ক কৰি দিবা। যদি পাৰ্মানেন্ট এড্ৰেছৰ লগত কৰেসপন্ডেন্স এড্ৰেছটো যদি সেম আছে তেতিয়াহলে ইয়াতে টিক মাৰ্ক কৰি দিবা, কোনো ধৰণৰ প্ৰবলেম নাই। যদি তোমাৰ পাৰ্মানেন্ট এড্ৰেছ মানে বেলেগ আছে আৰু তুমি যদি বেলেগ ঠাইত আছা বৰ্তমান, তেতিয়াহলে এইটো কিন্তু ফিল আপ কৰি দিব লাগিব, তেতিয়া ইয়াতে টিক মাৰ্ক দিব নোৱাৰিবা। তাৰ পিছত কি কৈছে ইয়াতে ডিক্লেৰেশ্যন দিছে, তাৰ পিছত ইয়াতে ক্লিক কৰি দিবা। ইয়াতে বক্স এটা আছে, বক্সত টিক মাৰ্ক কৰি দিবা। তাৰ পিছত জেনাৰেট ৰেজিষ্ট্ৰেশ্যন আইডি পাছৱৰ্ড ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ব। তাৰ পিছত তোমালোকৰ কি হ'ব নেক্সট প্ৰসেছ, তোমালোকৰ আপলোড ইমেজ, তোমালোকৰ ফটো, সিগনেচাৰ আৰু থাম্ব ইমপ্ৰেছন এই তিনিটা আপলোড কৰিব লাগিব। তাৰ পিছত তোমালোকে বেসিক ৰেজিষ্ট্ৰেশ্যনৰ এপ্লিকেশ্যন ফৰ্ম মানে প্ৰিন্ট আউট কৰিব পাৰিবা। তাৰ পিছত যেতিয়া প্ৰিন্ট আউট সম্পূৰ্ণ হ'ব, তাৰ পিছত 3-4 দিন পিছত তোমালোকে চেক কৰি চাবা যে এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। যদি কিবা কাৰণত ৰিজেক্ট হয় তাতে লিখা থাকিব কিয় ৰিজেক্ট হৈছে। যদি ফটো ইস্যু হয়, থাম্ব বা সিগনেচাৰ ইস্যু হয়, আকৌ আপলোড কৰি তাৰ পিছত এপ্লাই কৰিব লাগিব। তাৰ পিছত তোমালোকে যদি এপ্ৰুভ পাইছা বা একচেপ্ট হৈছে তেতিয়াহলে তোমালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। এতিয়া এইখিনি কৰি থৈ দিয়া, আৰু যদি কিতাপখন ল'ব বিচাৰিছা তেতিয়াহলে এতিয়াই যোগাযোগ কৰা। এতিয়া তোমালোকৰ সুযোগ আহিছে, চৰকাৰী নাৰ্ছিং কোৰ্স হয়, এইটো ধৰিব গলে ফ্ৰী কোৰ্স হয়, বহুত কম খৰচ, ইমান কম খৰচত আৰু কতো নোপোৱা। তোমালোকে এই সুযোগ এতিয়া পাইছা, এতিয়া ফৰ্ম ফিল আপ কৰি দিয়া আৰু কিতাপখন ক্ৰয় কৰি এতিয়াৰ পৰা সেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়া। কাৰণ চৰকাৰী নাৰ্ছিং কলেজত পাবলৈ হলে বহুত মানে পঢ়িব লাগিব, বেছি নম্বৰ পোৱা জনেহে এই এইমছত চিট পাব। ভিডিঅ ডেসক্ৰিপশ্যনত লিংক আছে, এতিয়াই চেক কৰা।